ধৰক এখন ট্ৰেডিং এপ কেলেংকাৰীয়ে জোকাৰিছে উত্তৰ অসম আৰু এই যি ট্ৰেডিং এপ কেলেংকাৰীত সাঙুৰ খাইছে বিভিন্ন জনৰ নাম শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শ্যাম চৰকাৰী নামৰ এগৰাকী শোণিতপুৰ জিলাৰ বিজেপিৰ কাৰ্যনিৰ্বাহক তেখেতৰ নাম সাঙুৰ খাইছে আৰু তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু তেওঁ আমাৰ লগত আছে আমি পোনে পোনে এই অভিযোগ সন্দৰ্ভত তেওঁৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিম যেহেতু YBI যি কেলেংকাৰী এই কেলেংকাৰীত ইতিমধ্যে বহু কোটি টকা লুণ্ঠন হৈছে আৰু এইগৰাকী শ্যাম চৰকাৰী তেওঁৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে সবিশেষ কথা পাতিম শ্যাম চৰকাৰীৰ সৈতে কি ক'ব YBI যি কেলেংকাৰী উত্তৰ অসম জোকাৰি গৈছে আৰু আপোনাৰ নামো এটা অভিযোগ উত্থাপন হৈছে বহু লোকক আপুনি বিনিয়োগ কৰাইছিলে বুলি কি ক'ব হয় তো মোৰ নামো ইয়াতে সাঙুৰ খাইছে যোৱাকালি নিউজ এটা পালোঁ মই নিজেও পালোঁ তো চাওক ইয়াতে মোৰ নাম সাঙুৰ হোৱা মানে কি মই এজন ভক্তিভোগী মানে কি ভক্তভোগী এইটো YBI হয় মই YBI এপছ মানে কি আপোনাৰ ID খুলিছিলোঁ এজন বন্ধুৱে মোক দিছিল তো মই প্ৰথমতে চালোঁ এই যেনেকুৱা ইয়াত চাৰ্ট আছে চাৰ্টখিনি ইমান মানে বেনিফিট দেখুৱাইছে মই তেতিয়াই গম পাইছোঁ এই চাৰ্টখিনি যিমান হ'ব এইটো ফল্ছ কিন্তু মই হ'লেও কি এজন বন্ধু কিছুমান বন্ধু আহে মানে কথা পেলাব নোৱাৰা হৈ যায় তো মই কৰিম নকৰাকৈ কৰি দিছিলোঁ 6000 টকীয়া তো তেতিয়া যেতিয়া মই কৰিলোঁ তাৰপিছতে 2-3 দিন চাওঁতে চাৰ্টমতে ইনকামটো আহি আছিল ইনকামটো আহি থকাতো মোৰো এটা বিশ্বাসটো আহি গ'ল সৰু এমন মই 300 টকাও উইথড্ৰ হৈছিল ছাকচেছ হৈছিলে তো তাৰপিছত মই নিজৰ ঘৰৰখিনি 1-2জন এনেকুৱা লগালোঁ লগোৱাৰ পিছত কিছুমান বন্ধু মানে সুধিলে আৰু তেতিয়া YBI বহুত ইফালে সিফালে মানে পপুলাৰ হৈ আছে তো গোটেইখিনি মানুহ গম পাইছিল তো এইখিনি কিছুমান মানুহে নিজে নিজে আহি মোক সুধিছিল আৰু ID খালি মই জাষ্ট লিংক দিছিলে নিজে নিজে তেখেতসকলে ID খুলি নিজৰ স্কেনাৰ ওলাই যায় নিজে নিজে পেমেন্ট কৰিছে মইতো পেমেন্ট কৰা নাছিল মই তেনেকৈ ইমান দিয়া নাই খুব লগভগ 30 জন মান হৈছে আৰু তেনেকুৱা নিজে নিজে ঘৰতে মোৰ বহুত খুলিছিল 8-9 জন মান বাকি বন্ধুবিলাক দিছে কিছুমান নিজে আহিছে মই লগাক বুলি কোৱা নাই ডিসিশন আপোনালোকে এইটো মই ফ্ৰড বুলি ভাবো কিন্তু লাভ পাইছো যিমান দিন থাকিবতো চাওঁচোন কৰি চাওঁ তো তেনেকুৱা বন্ধুখিনিৰ কথাও মই ৰাখিছিলোঁ তো আজিৰ তাৰিখত এতিয়া এই তেনেকৈ তো ইয়াতে মিটিঙো হৈছিল গুৱাহাটীত মিটিং হৈছিল আমি মই গৈছিলোঁ দেই মই মিটিঙত গৈছিলোঁ তো মিটিঙত মানে যিসকলে ফাৰ্ষ্ট ID এক্টিভ কৰিছিল হয়তো কোনোবা ইয়াতে মিটিংখন চলাই আছিল তেখেতসকলে ভাষণৰ যোগেদি কৈছিলে আমি অসম গভৰ্ণমেণ্টক টেক্স দি আছোঁ ইয়াতে স্থায়ী এখন গুৱাহাটীত আপোনাৰ অফিচ হ'ব তো বান সাহায্য আমি দি আছিলোঁ তেনেকৈ বিভিন্ন আমি আৰু পাইছোঁ পেপাৰতো পেপাৰ কাটিং পাইছিলোঁ তাৰপিছত নানা ধৰণৰ মানে আমি এটা আৰু এদিন এটা ফেক নিউজ ওলাইছিল ঢেকিয়াজুলিত কিমান লোকে বিনিয়োগ কৰিছিলে ইয়াত সেইটো মই ক'ব নোৱাৰো তো মই ঢেকিয়াজুলি টাউনত মই এজন মানে ব্যক্তিক মই জইন কৰিব পৰা নাই ডাইৰেক্ট মোৰ থ্ৰুদি হয়তো কিছুমান কাৰোবাৰ লিংকত আহিছে নেকি এই তথ্যটো মোৰ লগত নাই তো কিছুমানে হয়তো কৰিছে হ'ব পাৰে নেকি ঢেকিয়াজুলিত হাজাৰৰো অধিক বেছি লোক হ'ব পাৰে নিশ্চয় থাকিব মোৰ অনুমানত হ'ব বহুতকে মই গম পাওঁ বহুতে কৰিছে তো নাম কলিও নাম কৈ পেলাই শেষ কৰিব নোৱাৰে আপোনালোকে নিশ্চয় জানিব যদি ফিল্ডৰ কৰে তাৰপিছত এতিয়া আপুনি কি ক'ব এইটো বিষয়টো এতিয়া চাওক আজি তাৰিখত সিদিনাখন KYC বিচাৰিছিলে মানুহে বিশ্বাস কৰিছিল 6000 দি আকৌ ইণ্ডিয়া গভৰ্ণমেণ্টক টেক্স আমি 3 বছৰ কাৰণে এগ্ৰিমেণ্ট কৰিছিল চাৰ্টিফিকেটো ইহঁতে মিটিঙত বিতৰণ কৰিছিল তেনেকুৱা বিশ্বাস মানুহক পেলাইছিল তো পেপাৰতো ওলাইছিল মানুহে বিশ্বাস কৰিছিল নিজে নিজে ID লগাইছিল আজি এইটো সময়ত মানে মানুহক কোনোবাই এজেনো ক'ব নালাগে যে YBI ফাণ্ড লগা নিজে নিজে লগাই আছিল তেনেকুৱা ব্যক্তি বহুত আছে এতিয়া আপুনি কেছ দিব নিশ্চয় মই কেছ দিবলৈ বাধ্য হ'ম আৰু মই দিম কাৰণ কিয় মোৰ নিজৰো ইয়াত ক্ষতি হৈছে তো তেখেতসকলে খুব বিশ্বাসটো দি পেলাই আজি আমাক ঠকিলে এপছটো পলি গ'ল মই ইমান কৰা নাই মই 6টা ID কৰিছিলোঁ এটা মানে 10000 6000 6000 5টা মান কৰিছিলোঁ ঘৰৰখিনি বাকিখিনি বন্ধুবিলাক নিজে নিজে কৰিছিল নিশ্চয় মই সাজু আছোঁ নিশ্চয় কৰিম আপোনাৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপন হৈছে সেইটো কি ক'ব মোৰ মোক পলাতক বুলি দিছে কিন্তু মই পলাই যোৱা নাই মই ঘৰতে আছোঁ বা সুধি চাব পাৰে মোবাইল লোকেশ্যন আপোনালোকে পাব ঘেৰাও কৰা হৈছিল বুলি জানিব নাই তেনেকৈ মিছা কথা হয়তো বন্ধুবিলাকে 1-2জন কিছুমানে কৈছিল মই ব্যক্তিগত কামত বা ক'ৰবাত আছিল তো এনি টাইমটো মই ঘৰত বহি থাকিলে মোৰতো
তেখেতৰতো ঘৰত চাউল নাহিব কিবা এটা নিশ্চয়কৈ এয়া আছিল শ্যাম চৰকাৰী যিগৰাকী শোণিতপুৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য আৰু তেখেতৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে YBI কেলেংকাৰী ঢেকিয়াজুলিত বিভিন্ন ধৰণৰ লোকক তেখেতে বিনিয়োগ কৰা হৈছিলে আৰু তেখেতে ইতিমধ্যে এই অভিযোগ সন্দৰ্ভত খণ্ডন কৰিছে আৰু এই ঘটনা সন্দৰ্ভত তেখেতে আৰক্ষীৰ নিজে কাষ চাপিব আৰক্ষীক গোচৰ দিব বুলি প্ৰকাশ কৰিছে আৰু এগৰাকী যুৱক আছে কি ক'বা তুমি কিমান টকা বিনিয়োগ কৰিছিলা মই ধৰক ৬,০০০ টকা ফাৰ্ষ্টত ইনভেষ্ট কৰিছিলোঁ মোৰ বন্ধুৰ পৰা লিংকটো দিছিল মোক দিয়াৰ পিছত মই ধৰক এসপ্তাহ চলাইছোঁ চাইছোঁ প্ৰফিট আছে পিছত সেইটো লোভত এইটো লোভেই ক'ব লাগিব মানে আমি ঘৰতে ৪টামান আদি খুলিছোঁ কিমান মানুহক দিয়ালা তুমি মই ধৰক বেছি ঘৰতে দিছোঁ আমাৰ 4জন মানুহ আৰু বেলেগক দিছোঁ বন্ধুহঁত আহিছে না আৰু কম আছে মানে ধৰক টকা গ'ল তোমাৰ মোৰ মিনিমাম 3 লাখ এনেকুৱা গৈছে 3 লাখ 3 লাখ টকা তুমি কেছ দিবা কেছ মানে আমাৰ CM ছাৰৰ লগত যোগদান হৈ মিলি এটা FIR দিম ভাবি আশা কৰিছোঁ এইটো যাতে চৰকাৰে কিবা এটা তদন্ত লয় আমাৰ দুখীয়াৰ কাৰণে এইটোৱেই চৰকাৰৰ এটা আহ্বান জনাওক নিশ্চয়কৈ এইগৰাকী যুৱকৰ প্ৰায় 3.5 লাখ টকা বিনিয়োগ কৰিছিল আৰু তেখেতৰ এই 3.5 লাখ টকা লুণ্ঠন হৈছে আৰু এনেধৰণে এতিয়া এই বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে যিসকল লোকে বিনিয়োগ কৰিছিল আৰু এই ঘটনা সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষী থানাত তেওঁলোকে এজাহাৰ দাখিল কৰিব বুলি প্ৰকাশ কৰিছে